हेलो गाइस नमस्कार मैं खेम उपाध्याय अपनी चाह आसे अपडेट इनफरमेशन। तो गाइस এটা ভাল খবৰ লৈ আছো আপোনালোকৰ বাবে যে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা এবাৰ ভালেমান ভেকেন্সি মুকলি কৰা হৈছে য'ত আপুনি এবাৰ পুনৰ এপ্লিকেশ্যন কৰিব পাৰিব। তো বলক গাইস আমি ইয়াতে চাওঁ যে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ কি ভেকেন্সি এবাৰ ওলোৱা হৈছে আৰু লগতে কোনবোৰ কেণ্ডিডেট ইয়াতে এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান আছে, কোৱালিফিকেশ্যন কিমান আছে, সকলো ডিটেইলছ আমি ইয়াতে স্টেপ বাই স্টেপ জানিম। তো গাইস বলক মই ভিডিও আৰম্ভ কৰিছোঁ, ইয়াতে আপুনি শেষলৈকে চাব। তো ইয়াতে আমি দেখিবলৈ পালোঁ যে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আপোনাৰ ফেব্ৰুৱাৰী 11 তাৰিখৰ পৰা আপুনি ইয়াতে অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব। লগতে লাষ্ট ডেট আছে আপোনাৰ ফেব্ৰুৱাৰী 25 তাৰিখ। তো 11 তাৰিখৰ পৰা লৈ পেলাই আপুনি 25 তাৰিখৰ ভিতৰলৈকে আপুনি ইয়াতে এপ্লিকেশ্যন কৰিব পাৰিব অনলাইন যুগত। আৰু লগতে আপুনি এক্সাম ডেট হ'ব আপোনাৰ এক্সামটো আপুনি ডেট ইয়াতে মেনশ্যন কৰা নাই বাৰু, এতিয়া এপ্ৰিল 25লৈকে আপুনি এপ্লিকেশ্যন কৰিব পাৰিব। অৰ্থাৎ যে এক্সাম আছে এক্সাম আপুনি এপ্ৰিলত আপোনাৰ এক্সামিনেশ্যন অনুষ্ঠিত হ'বলৈ যায় আছে। আৰু লগতে এডমিট কাৰ্ড পাব আপুনি বিফৰ এক্সাম, অৰ্থাৎ এক্সামৰ আপুনি কমেও 4-5 দিন বা এক সপ্তাহৰ আগে আপুনি এডমিট কাৰ্ড লাভ কৰিব পাৰিব। আৰু লগতে আপুনি যে আছে ইণ্ডিয়ান কোষ্ট গাৰ্ডত এপ্লিকেশ্যন কৰাৰ বাবে আপোনাৰ অকণমান নিম্নতম ইয়াতে আপোনাৰ এক্সামিনেশ্যন ফিজ মেনশ্যন কৰা আছে, বিচৰা আছে। এইবাৰ আপুনি যদি EWS বা UR বা OBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 300 টকা এপ্লিকেশ্যন ফিজ চাৰ্জেছ আপুনি পে' কৰিব লাগিব। আৰু যদি কোনোবা কেণ্ডিডেট যদি SC বা STত বিলং কৰে তেতিয়াহ'লে আপুনি একেবাৰে ফ্ৰীত আপুনি ইয়াতে এপ্লিকেশ্যন কৰিব পাৰিব। লগতে আপুনি এপ্লিকেশ্যন কৰা ইয়াতে মেথড আছে ক্ৰেডিট কাৰ্ড, বেংক, নেট বেংকিং, ডেবিট কাৰ্ড। আৰু লগতে আপুনি ক্ৰেডিট কাৰ্ডৰ থ্ৰুটো আপুনি ইয়াতে এপ্লিকেশ্যন চাৰ্জেছ আপুনি পে' কৰিব পাৰিব। তো এইখিনি আমি গম পাই গ'লো। এতিয়া আমি বলক যি আছে অকণমান যি আমি এজ লিমিটৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰোঁ। এইবাৰ যি আছে এজ লিমিট কিমান দিয়া আছে, এজ লিমিট এইবাৰ ভালেমান দিয়া আছে য'ত আপুনি এইবাৰ মিনিমাম এজ পাব আপুনি মিনিমাম আপুনি 18 ইয়াৰ্ছ, আপুনি 18 বছৰ লৈ পেলাই 22 বছৰৰ যদি ভিতৰত আছে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। বহুত ভাল এইবাৰ সুযোগ আছে। বিটুইন আপোনাৰ যি আছে ডেট অফ বাৰ্থ আপুনি চাই আপুনি নিজৰ যি এজ কিমান হৈছে আপুনি ইয়াতে আপুনি মিলাব পাৰিব। ইয়াতে চাব যে 1/9/2003 পৰা লৈ পেলাই 31/8/2007 ভিতৰত যদি আপোনাৰ ডেট অফ বাৰ্থ আছে তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। আমি এইখিনি গম পাই গ'লোঁ। এতিয়া আমি চাওঁ যে এটা টোটেল ভেকেঞ্চি আছে 300টা, 300 টোটেল পোষ্ট আছে। আৰু লগতে পোষ্ট ৱাইজ বেলেগ ইয়াতে ভেকেঞ্চি দিয়া আছে। এইবাৰ কোনটো পোষ্টত কিমান কি ভেকেঞ্চি আছে সেইটো আমি জানিবলৈ চেষ্টা কৰিম। বলক এতিয়া কি আছে আপোনাৰ টোটেল 300 পোষ্ট আছে। 300ৰ ভিতৰত আপুনি যদি নেভিক জেনেৰেল ডিউটিত যদি আপোনাৰ চিলেকশ্যন হ'বলগীয়া হয় তেতিয়াহ'লে এই পোষ্টত আপোনাৰ টোটেল আপুনি এই পোষ্টত আপোনাৰ টোটেল ভেকেঞ্চি আছে 260টা টোটেল পোষ্ট আছে। আৰু ইয়াতে এপ্লিকেশ্যন কৰাৰ বাবে আপোনাৰ যোগ্যতা লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ। যদি আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ আছে লগতে আপোনাৰ ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব, +2 ইণ্টাৰমিডিয়েট এক্সাম উইথ ফিজিক্স মেথমেটিক্স এছ ছাবজেক্ট। আপোনাৰ যে আছে ছাবজেক্টত ফিজিক্স আৰু মেথমেটিক্স আপোনাৰ লগত থাকিব লাগিব। যদি আপুনি ছায়েন্স ষ্ট্ৰীমৰ হয় তেতিয়াহ'লে আপুনি এই পোষ্টত নেভিক জেনেৰেল ডিউটিত আপুনি এপ্লাই কৰিব পাৰিব, যোগ্যতা হৈ যাব। আৰু 2 নম্বৰত আছে নেভিক ডমেষ্টিক ব্ৰাঞ্চ ডিবিত হ'লে আপোনাৰ টোটেল 40টা পোষ্ট আছে। এই পোষ্টত এপ্লাই কৰাৰ বাবে ইয়াতে কোনো ধৰণৰ আপোনাৰ ষ্ট্ৰীমৰ কথা নাই। ইয়াতে চাব ক্লাছ 10 পাছ, যদি আপুনি অকল 10 পাছ কৰি থৈছে তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনাৰ ছায়েন্স ষ্ট্ৰীম বা কমাৰ্চ BAৰ কথা নাই। যদি আপুনি অকল মেট্ৰিক পাছ কৰি থৈছে, আপোনাৰ কোনো ধৰণৰ হায়াৰ ছেকেণ্ডেৰী বা কোনো ধৰণৰ আপোনাৰ ইয়াতে যোগ্যতা বা প্ৰয়োজন নাই, যদি আপুনি অকল 10 পাছ কৰি থৈছে তেতিয়াও আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। বহুত ভাল কথা এইবাৰ। আৰু ইয়াতে আমি চাওঁ যে কেটেগৰী ৱাইজো বেলেগ ইয়াতে ভেকেঞ্চিত মেনশ্যন কৰা আছে। ইয়াতে চাব UR কেটেগৰীৰ বাবে 100টা ভেকেঞ্চি আছে, নেভিক জেনেৰেল ডিউটিৰ বাবে EWSৰ বাবে 25টা আছে। যদি OBCত হয় তেতিয়াহ'লে আপুনি 68 আছে, SCৰ বাবে 39, STৰ বাবে 28 আছে। আৰু টোটেল আপোনাৰ 260 ভেকেঞ্চি আছে। ঠিক আছে, এই যি জেনেৰেল নেভিক ডিউটিৰ বাবে। আৰু নেভিক ডমেষ্টিক ব্ৰাঞ্চ ডিবিৰ বাবে আছে আপোনাৰ জেনেৰেলৰ বাবে URৰ বাবে 16 আছে। ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ বেলেগ কেটেগৰী ৱাইজ ইয়াতে বেলেগ আপোনাৰ ভেকেঞ্চি এইবাৰ মেনশ্যন কৰা আছে। তো এইখিনি আমি ভালদৰে গম পাই গ'লোঁ গাইছ। তো এইবাৰ আমি ইয়াতে চাওঁ যে হাউ টু আপুনি এপ্লাই কেনেকৈ কৰিব। ইয়াতে চাব পাৰিব এপ্লাই কৰাৰ যি প্ৰচেছটো কি হয়। ইণ্ডিয়ান কোষ্ট গাৰ্ড লেটেষ্ট জব ৰিক্ৰুটমেণ্ট ফৰ নেভিক ৰিক্ৰুটমেণ্ট 2025। ইয়াতে চাব ফেব্ৰুৱাৰী 25 ব্ৰাঞ্চ ভেকেঞ্চিজ কেণ্ডিডেট কেন এপ্লাই বিটুইন। ইয়াতে আপুনি চাব পাৰিব যে 11 ফেব্ৰুৱাৰী 2025 পৰা লৈ পেলাই 25 ফেব্ৰুৱাৰী 2025 ভিতৰত আপুনি এই পোষ্টত যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ যি আছে এপ্লিকেশ্যন হ'ব। ঠিক আছে, ভালদৰে আপোনাৰ এপ্লাই হৈ যাব। যদি আপুনি ডেটটো পাৰ কৰে বা
এই ডেটৰ আগে যদি আপুনি এই পোষ্টত এপ্লাই কৰিম বুলি ভাবে তেতিয়াহ'লে নহ'ব, এই ডেটৰ ভিতৰতে আপুনি এই পোষ্টত এপ্লাই কৰিব লাগিব। তো এইখিনি আমি ভালদৰে গম পালোঁ। এতিয়া আমি চাম ডকুমেণ্টছ আপোনাৰ কি কি এইবাৰ লাগতিয়াল আছে। যেছে ডকুমেণ্টছ কি কি লাগিব এইবাৰ আছে, কাইণ্ডলি চেক এণ্ড কলেজ অল ডকুমেণ্টছ, আপোনাৰ যিমান যি একাডেমিক ডকুমেণ্টছ আছে, ধৰক আপোনাৰ এলিজিবিলিটি ইয়াতে ID প্ৰুফ লাগিব, এড্ৰেছ প্ৰুফ লাগিব, ডিটেইলছ বেছিক ডিটেইলছ লাগিব। কাইণ্ডলি স্কেন ডকুমেণ্টছ ৰিলেটেড টু দ্য ৰিক্ৰুটমেণ্ট, আপোনাৰ যিমান যি ডকুমেণ্টছ আছে, যদি আপুনি মেট্ৰিকত এপ্লাই কৰে, আপোনাৰ যদি মেট্ৰিক যি কোৱালিফিকেশ্যন যি বেচৰ আছিল মেট্ৰিক, অকল সেই মেট্ৰিকৰ লগতে আপোনাৰ যিমানবোৰ একাডেমিক ডকুমেণ্টছ আছে, চাৰ্টিফিকেটখন আছে, এইটো সকলোৱে আপুনি স্কেন কৰি ফৰ্মত ছাবমিট কৰিব লাগিব, ঠিক আছে। লগতে এড্ৰেছ প্ৰুফ লাগিব, এডমিট কাৰ্ড, এইবিলাক আপোনাৰ ID প্ৰুফ এখন লাগিব। তো এইখিনি আমি গম পাই গ'লোঁ। লগতে বিফ'ৰ ছাবমিট এটা চাব ভালদৰে, ইয়াতে আপুনি চাব লাগিব, বিফ'ৰ ছাবমিট দ্য এপ্লিকেশ্যন ফৰ্ম মাষ্ট চেক দ্য প্ৰিভিউ এণ্ড অল কলমছ কেয়াৰফুলি গাইজ। যেতিয়া আপুনি ফাইনেল ছাবমিট কৰিব, ফাইনেল ছাবমিট কৰাৰ লগে লগে আপোনাৰ এডিট নহ'ব, কাৰেকশ্যন নহ'ব ফৰ্মখন। গতিকে আপুনি ফাইনেল ছাবমিট কৰাৰ আগে আগে আপুনি এবাৰ আপুনি চেক কৰি চাব, আপুনি ভালদৰে ফৰ্মটো লিখিছেনে নাই, টাইপিং কৰিছেনে নাই, কিবা এটা ভুল হ'ব পাৰে, সেইকাৰণে আপুনি প্ৰথমতে চাই ল'ব, তাৰপিছতে আপুনি ফাইনেল ছাবমিট মাৰি দিব। এইখিনি ইয়াতে লিখা আছে গাইজ। টেক এ প্ৰিণ্ট আউট, আপুনি যেতিয়া আপুনি ফাইনেল ছাবমিট কৰিব তেতিয়া আপুনি এটা প্ৰিণ্ট আউট ওলাই ল'ব, কাৰণ যি আছে এপ্ৰিল মাহত আপোনাৰ এক্সাম হ'বলৈ যা আছে, এক্সামৰ আগে আগে যাতে আপুনি প্ৰিণ্ট আউট কৰি সেই ৰাখি এক্সামৰ আগে আগে আপুনি এডমিট কাৰ্ড ডাউনলোড কৰাৰ বাবে সেইটো প্ৰিণ্ট আউট লাগিব, এপ্লিকেশ্যন নাম্বাৰখন লাগিব, ঠিক আছে গাইজ। এইখিনি আছিল গাইজ। ইয়াতে চাব পাৰিব যে আছে লিংক এক্টিভেট, ইয়াতে আপোনাৰ এতিয়ালৈকে এক্টিভেট হোৱা নাই গাইজ, ইয়াতে এক্টিভেট হ'ব আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম যি আছে, লিংক এক্টিভেট অন 11/2/2024, কাৰণ এতিয়া 11 তাৰিখ নহয় বাৰু, এতিয়া জানুৱাৰী চলি আছে। আপুনি ফেব্ৰুৱাৰী 11 তাৰিখৰ পৰা আপুনি ইয়াতে অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব। আপুনি ডিছক্ৰিপশ্যন বক্সত লিংক দিম মই, তাতে এক্টিভেট থাকিব লিংকটো, তাতে গৈ আপুনি ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব গাইজ। 11 ফেব্ৰুৱাৰী তাৰিখে মই এটা ভিডিঅ' আপলোড কৰি আছোঁ, তাতে আপুনি ডিছক্ৰিপশ্যন বক্সত আপুনি লিংক পাই যাব, এক্টিভেট লিংক, তাতে গৈ আপুনি ডাইৰেক্টলি মোবাইল ফোনৰ যোগেদি আপুনি এপ্লিকেশ্যন কৰিব পাৰিব, অনলাইন এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো গাইজ আজিলৈ এইখিনি। যদি আপুনি এই ভিডিঅ'টিৰ পৰা কিবা এটা শিকিব পাৰিছে, কিবা এটা আপুনি ইনফৰ্মেটিভ ভিডিঅ' পাইছে, তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰিব, লগতে আপুনি লাইক কৰিব, কাৰণ জব ৰিলেটেড যিকোনো ধৰণৰ নতুন নতুন আপডেট আপুনি পোনপ্ৰথমতে এই চেনেলটিত সদায় পুৱাই আপুনি 8টা বজাৰ পৰা 10টা বজাৰ ভিতৰত আপুনি ডেইলি পাই যাব। তো আজিলৈ এইখিনি। জয় অসম।